আপুনি জানেনে প্ৰতি 5জন ডায়েবেটিছ ৰোগীৰ ভিতৰত এজনৰ ডায়েবেটিক ৰেটিনোপেথি হৈ চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে। সেইকাৰণে আমি আহ্বান জনাওঁ যে প্ৰতিজন ডায়েবেটিছ ৰোগীয়ে বছৰত এবাৰ আৰু যিবিলাকৰ চিমটম দেখা দিয়ে তেওঁলোকে প্ৰতি 6 মাহৰ মূৰে মূৰে এজন চকু বিশেষজ্ঞৰ হতুৱাই চকুৰ ৰেটিনা পৰীক্ষা কৰাব লাগে। এতিয়া ডায়েবেটিছ আমি কেতিয়া কওঁ? যেতিয়া এজন ব্যক্তিৰ ফাষ্টিং ব্লাড চুগাৰ 110তকৈ বেছি আৰু পিপি ব্লাড চুগাৰ 140তকৈ বেছি থাকে, তেতিয়াহ'লে সেই ব্যক্তিগৰাকীক আমি ডায়েবেটিক ৰোগী বুলি ধৰা হয়। আৰু তেওঁৰ HbA1c মানে যোৱা 3 মাহৰ ব্লাড চুগাৰ লেভেলটো যদি 7তকৈ বেছি থাকে, তেতিয়াহ'লে তেওঁক ডায়েবেটিক ৰোগী বুলি ধৰা হয়। এতিয়া এই ডায়েবেটিক ৰোগীসকলৰ ক্ষেত্ৰত আমি চকুৰ কি পৰিৱৰ্তন দেখা পাব পাৰোঁ? প্ৰথম কথা, ডায়েবেটিছ হোৱাৰ পিছত আমি চকুত একো চিমটম প্ৰথম অৱস্থাত একো চিমটম নেদেখিব পাৰোঁ। কিছুমানৰ ক্ষেত্ৰত আমি সন্মুখত কলা কলা স্পট দেখা পাব পাৰোঁ আৰু কিছুমানৰ ক্ষেত্ৰত হঠাতে দৃষ্টিশক্তি কমি যাব পাৰে। যদি ব্লাড চুগাৰ বেছিকৈ বাঢ়ি যায় তেতিয়াহ'লে দৃষ্টিশক্তি কমি যাব পাৰে। কিছুমান ৰোগীৰ কেটেৰেক্ট সোনকালে হয়। এনেই নৰ্মেলি মানুহৰ 50 বছৰৰ পিছত বা 60 বছৰৰ পিছত চকুত কেটেৰেক্ট হয়, কিন্তু এগৰাকী ডায়েবেটিক ৰোগীৰ 60 বছৰৰ সলনি ধৰক 40 বছৰতে বা 45 বছৰতে কেটেৰেক্ট হ'ব পাৰে। কাৰণ ডায়েবেটিছ ৰোগীবিলাকৰ চকুৰ কেটেৰেক্ট হোৱাৰ প্ৰৱণতাটো খুব বেছিকৈ হয়। আৰু এটা চিমটম হ'ব পাৰে, ধৰক হঠাতে চকুৰে কম দেখিছে আৰু সন্মুখত এডাল দীঘল কলা আঁচৰ নিচিনা দেখা পাব পাৰে। এনেকুৱা যদি কিবা চিমটম দেখে বা এনেকুৱা চিমটম নেদেখিলেও আপুনি যদি ডায়েবেটিক ৰোগী হয়, তেতিয়াহ'লে আপোনাৰ চকুৰ দৃষ্টিশক্তি সম্বন্ধে জনাটো আপোনাৰ দৰকাৰ আৰু প্ৰতি 6 মাহত এবাৰ চেকআপত আহিব লাগে। এতিয়া আমি আহোঁ চকুৰ ডায়েবেটিক ৰেটিনোপেথি কি প্ৰকাৰৰ হ'ব পাৰে। ডায়েবেটিক ৰেটিনোপেথি প্ৰধানকৈ 2 প্ৰকাৰৰ হ'ব পাৰে। এটা হৈছে নন প্ৰলিফাৰেটিভ ডায়েবেটিক ৰেটিনোপেথি আৰু প্ৰলিফাৰেটিভ ডায়েবেটিক ৰেটিনোপেথি। নন প্ৰলিফাৰেটিভ ডায়েবেটিক ৰেটিনোপেথিত কি হয়, সেইটো আকৌ 4টা ষ্টেজ, এটা মাইল্ড, এটা মডাৰেট, এটা চিভিয়াৰ আৰু এটা ভেৰি চিভিয়াৰ। এই নন প্ৰলিফাৰেটিভ ডায়েবেটিক ৰেটিনোপেথিত কি হয়, চকুৰ ৰেটিনা, এইটো চাপ'জ চকুৰ ৰেটিনাত এইবিলাক ব্লাড ভেচেল, এই ব্লাড ভেচেলৰ ৱালবিলাক দুৰ্বল হৈ যায়, ফাটি যায়। ফাটি যোৱাৰ ফলত সেই ৱালবিলাকৰ পৰা তেজ ওলালে ইয়াতে আমাৰ চকুৰ ৰেটিনাত জমা হ'ব আৰু জমা হোৱাৰ ফলত লাহে লাহে দৃষ্টিশক্তি কমি যাব পাৰে। কিছুমান অৱস্থাত এই ব্লাডৰ লগতে কিছুমান অন্য পদাৰ্থও ওলায়, তাক আমি হাৰ্ড এক্সুডেছ বুলি কওঁ। আৰু এই হাৰ্ড এক্সুডেছবিলাক যদি আমাৰ মেকুলাৰ এৰিয়াত জমা হয় তেতিয়াহ'লেও দৃষ্টিশক্তি কমি যাব পাৰে। এতিয়া আহোঁ আমি প্ৰলিফাৰেটিভ ডায়েবেটিক ৰেটিনোপেথি। প্ৰলিফাৰেটিভ ডায়েবেটিক ৰেটিনোপেথি কি হ'ব, চকুৰ ৰেটিনাৰ কিছুমান নিউ ভেচেলছ ফৰ্ম হয়। নিউ ভেচেলছ মানে কি হয়, আমাৰ ডায়েবেটিছ হ'লে চকুৰ ৰেটিনাত আমাৰ অক্সিজেনৰ পৰিমাণটো অলপ কমি যায়, সেইটো কাৰণে কিছুমান নিউ ব্লাড ভেচেল ফৰ্ম হয়। নিউ ব্লাড ভেচেলবিলাক অতি ফ্ৰেজাইল হয়, তাৰ ৱালবিলাক সোনকালে ফাটি যাব পাৰে। সেই নিউ ব্লাড ভেচেলবিলাক কেতিয়াবা ফাটি যায়, ফাটি যোৱাৰ ফলত চকুৰ ৰেটিনাত ব্লাড জমা হয়, লগতে ভিট্ৰিয়াছতো ব্লাড জমা হয়। ইয়াক ভিট্ৰিয়াছত ব্লাড জমা হ'লে ইয়াক আমি ভিট্ৰিয়াছ হিমৰেজ বুলি কওঁ, আৰু ৰেটিনাত যদি জমা হয় ইয়াক প্ৰি ৰেটিনেল বা চাব ৰেটিনেল হিমৰেজ বুলি কওঁ। এই হিমৰেজ যদি বেছিকৈ হয় তেতিয়াহ'লে হঠাতে ব্যক্তি এজনৰ দৃষ্টিশক্তি লোপ পাব পাৰে। এতিয়া আহোঁ ইয়াৰ ট্ৰিটমেণ্ট সম্বন্ধে। নন প্ৰলিফাৰেটিভ ডায়েবেটিক ৰেটিনোপেথি যদি আমি প্ৰাৰম্ভিক অৱস্থাতে ধৰা পেলাওঁ, তেতিয়াহ'লে আমি চুগাৰ কণ্ট্ৰল কৰি, প্ৰেছাৰ কণ্ট্ৰল কৰি, লগতে চকুৰ এণ্টিঅক্সিডেণ্ট টেবলেট খাই আমি ইয়াৰ ট্ৰিটমেণ্ট কৰিলে প্ৰাৰম্ভিক অৱস্থাতে ফলপ্ৰসূ ট্ৰিটমেণ্ট কৰিব পাৰি। কিন্তু যদি প্ৰাৰম্ভিক অৱস্থাত ট্ৰিটমেণ্ট নকৰি ৰোগীগৰাকীয়ে দেৰিকৈ আহে, তেতিয়াহ'লে কি হ'ব, এই নন প্ৰলিফাৰেটিভ ডায়েবেটিক ৰেটিনোপেথিটো প্ৰলিফাৰেটিভ ডায়েবেটিক ৰেটিনোপেথিলৈকে পৰিৱৰ্তন হয়। তেতিয়া আমাৰ
লেজাৰ ট্ৰিটমেণ্ট দৰকাৰ হ'ব পাৰে। লেজাৰত কি কৰে, আমাৰ চকুৰ ৰেটিনাত যিবিলাক জেগাৰ পৰা ব্লাড ওলায় সেই জেগাবিলাক বাৰ্ণ কৰি দিয়ে, মানে পুৰি দিয়ে। পুৰি দিয়াৰ ফলত তাৰ পৰা আৰু ব্লাড নোলায়, কিন্তু পুৰি দিলে কি হ'ব, সেই পাৰ্টিকুলাৰ চেলটো মৰি যায়। লেজাৰ ট্ৰিটমেণ্ট কৰি ব্যক্তি এগৰাকীয়ে যিখিনি ভিছন লছ হ'ল সেইখিনি ঘূৰাই আনিব নোৱাৰি, কিন্তু ভৱিষ্যতে যাতে আৰু ভিছন লছ নহয় তাৰহে উপায় কৰিব পাৰি। আজিকালি কিছুমান এণ্টি-VEGF ইনজেকশ্যন ওলাইছে, কাৰণ এই নিউ ব্লাড ভেচেলবিলাক যেতিয়া ফৰ্ম হয় তাতে আমাৰ VEGF বুলি এটা ফেক্টৰ ৰিলিজ হয়। ইয়াক কোৱা হয় ভাস্কুলাৰ এণ্ডথেলিয়েল গ্ৰথ ফেক্টৰ। এই ফেক্টৰটো যদি বেছিকৈ ৰিলিজ হয় তেতিয়াহ'লে নিউ ভেচেল বেছিকৈ ফৰ্ম হ'ব, তেতিয়া পলিফাইটিভ ডায়েবেটিক ৰেটিনোপেথি হৈ মানুহজনৰ দৃষ্টিশক্তি বেছিকৈ লোপ পাব। গতিকে তেনেকুৱা ক্ষেত্ৰত যদি মেকুলাৰ এৰিয়াত যদি আমাৰ তেনেকুৱা দেখা যায় যে নিউ ব্লাড ভেচেল ফৰ্ম হৈছে, বা ধৰক আপোনাৰ অপটিক ডিস্ক বা এইবিলাকত যদি দেখা যায় যে নিউ ব্লাড ভেচেল ফৰ্ম হৈছে, তেতিয়াহ'লে আমি কেতিয়াবা এণ্টি-VEGF ইনজেকশ্যনো দিব পাৰোঁ, কিন্তু এইটোও আমি ৰিপিটেড ইনজেকশ্যন লোৱাৰ দৰকাৰ হয়। যিবিলাক এডভান্স ষ্টেজ য'ত বেছিকৈ ব্লাড জমা হয়, চকুৰ ৰেটিনাৰ ভিতৰত বহুত ব্লাড জমা হৈছে বা ভিট্ৰিয়াছত জমা হৈছে বেছিকৈ ব্লাড, তেনেকুৱা ক্ষেত্ৰত আমি অপাৰেশ্যন কৰিব লগা হয়। ইয়াক আমি ভিট্ৰেক্টমি বুলি কওঁ, ক'ৰ ভিট্ৰেক্টমি কৰিব লগা হয়। আৰু কিছুমান ক্ষেত্ৰত কি হয়, চকুৰ ৰেটিনাটো ফাটিও যায়, কাৰণ এই নিউ ব্লাড ভেচেলবিলাক যেতিয়া ফৰ্ম হয়, এই ব্লাড ভেচেলবিলাকে কিছুমান ফাইব্ৰ'ভাস্কুলাৰ পলিফাৰেশ্যন হৈ পেলাই ৰেটিনাৰ পৰা ভিট্ৰিয়াছলৈকে এটা ষ্ট্ৰেণ্ড হয় এনেকৈ। এই ষ্ট্ৰেণ্ডটো যদি ৰেটিনাটো এনেকৈ পুল কৰি থাকে তেতিয়াহ'লে ৰেটিনাটো ফাটি যাব পাৰে। ৰেটিনাখন এখন কাগজৰ নিচিনা, গতিকে এই বস্তুটো যেতিয়া ফাটি যায় ইয়াক ৰিপেয়াৰ কৰাটো খুব টান, আৰু প্ৰাৰম্ভিক অৱস্থাতে যদি ইয়াক মানে ট্ৰিটমেণ্ট কৰিব পাৰি তেতিয়াহ'লে বহু ক্ষেত্ৰত ভিছন লছ হোৱাৰ পৰা বচাব পাৰি। কিন্তু সকলোতকৈ ইম্পৰ্টেণ্ট কথা যে এনেকুৱা কণ্ডিশ্যনলৈ নোযোৱাকৈ ৰাখিব পৰাটো, কাৰণ আমি দেখা পাওঁ যে ডায়েবেটিছৰ একেবাৰে এডভান্স ষ্টেজ হ'লে যিবিলাক ট্ৰিটমেণ্ট হয় সেইবিলাক ট্ৰিটমেণ্ট খৰচী হয়, আৰু ইয়াৰ ট্ৰিটমেণ্ট পূৰা কৰাৰ পিছতো ৰোগীগৰাকীয়ে অৰিজিনেল ভিছন ঘূৰাই নাপায়। সেইকাৰণে আমি আহ্বান জনাওঁ যে প্ৰতিগৰাকী ৰোগীয়ে প্ৰতি 6 মাহৰ মূৰে মূৰে চকুৰ ৰেটিনা চেকআপ কৰাওক, আৰু নিজৰ ৰেটিনাটো হেল্ডি আছেনে নাই সেইটো আমি ভালকৈ চাব পাৰোঁ। এতিয়া আমি ৰেটিনাটো কেনেকৈ পৰীক্ষা কৰিম? ৰেটিনাটো প্ৰথম অৱস্থাত আমি ভিছন চাম যে তেওঁৰ ৰোগীগৰাকীৰ দেখাটো ঠিকে আছেনে নাই। তাৰপিছত আমি চকুৰ মণিটো ডাইলেট কৰি পেলাই আমি ইনডাইৰেক্ট অপথালমস্কপিৰ সহায়ত চকুৰ ৰেটিনাৰ ব্লাড ভেচেলবিলাক ভালকৈ চাম, তাত ব্লাড জমা হৈছে নেকি ক'ৰবাত, বা কোনোবাটো জেগা ফুলি আছে নেকি। তাৰপিছত আপোনাৰ 90 ডায়েপ্টাৰ এখন লেন্স আছে, স্লিট লেম্পৰ সহায়ত 90 ডায়েপ্টাৰ লেন্সেৰে আমি চকুৰ ৰেটিনাৰ ভিতৰতো চাম, মেকুলাৰ এৰিয়াটো ঠিকে আছে নে নাই বা সেইটো ফুলি আছে নেকি। এই সকলোবোৰ টেষ্টত আমাৰ ধৰা পৰে যে চকুৰ ডায়েবেটিক ৰেটিনোপেথি হৈছে নে নাই। এতিয়া যিবিলাক ৰোগীৰ ক্ষেত্ৰত দেখা যায় যে ডায়েবেটিক ৰেটিনোপেথি হৈছে বা এডভান্স ষ্টেজ হ'বলৈ ধৰিছে, তেনেকুৱা ক্ষেত্ৰত আমি ফ্ল'ৰচেণ্ট এনজিঅ'গ্ৰাফি আৰু OCT এই দুটা টেষ্ট কৰিব পাৰোঁ। OCT মানে কি, অপটিকেল কভাৰেজ টমোগ্ৰাফি। ইয়াত কি হয়, চকুৰ ৰেটিনাৰ যিবোৰ 10টা লেয়াৰ আছে এই লেয়াৰবিলাক আমি চাব পাৰোঁ। লেয়াৰত আপোনাৰ বিলাক ঠিকে আছেনে নাই, লেয়াৰৰ ভিতৰত ব্লাড জমা হৈছে নেকি, বা মেকুলাৰ এৰিয়াত ফুলি আছে নেকি, মেকুলাৰ এৰিয়াত পানী বা ব্লাড জমা হৈছে নেকি, এই সকলোবোৰ তথ্য আমি OCTৰ সহায়ত সংগ্ৰহ কৰিব পাৰোঁ, আৰু এইটো আমাৰ ডায়েবেটিক ৰেটিনোপেথি ট্ৰিটমেণ্টত সহায় কৰে। আৰু ফ্ল'ৰচেণ্ট এনজিঅ'গ্ৰাফিটো আমি কোনটো ব্লাড ভেচেলৰ পৰা ব্লাড লিক হৈছে বা কোনটো ব্লাড ভেচেল ব্লক হৈছে এই সকলোবোৰ তথ্য সংগ্ৰহ কৰিব পাৰোঁ। গতিকে এই সকলোবোৰ টেষ্ট কৰাৰ পিছত আমি ৰোগীগৰাকীক ট্ৰিটমেণ্টৰ বিধান দিওঁ। এতিয়া আহোঁ আমাৰ প্ৰিভেনশ্যন। ডায়েবেটিক ৰেটিনোপেথি নোহোৱাকৈ আমি কেনেকৈ থাকিব পাৰোঁ, সেইটো সকলোতকৈ ভাল কথা। প্ৰথম কথা, যিবিলাক মানুহে হেল্ডি লাইফষ্টাইল ফ'ল' কৰা নাই, আজিকালি আমি বহুতে হেল্ডি লাইফষ্টাইল ফ'ল' নকৰোঁ, যেনেকৈ ধৰক আমি দৈনিক খোজ নাকাঢ়োঁ। গতিকে দৈনিক সদায় আমি যদি 1 ঘণ্টা সময় বেগাই খোজকাঢ়োঁ, শৰীৰৰ পৰা ঘাম ওলায়, তেতিয়াহ'লে এইটো ডায়েবেটিক প্ৰিভেনশ্যনৰ কাৰণে খুব দৰকাৰী। দ্বিতীয়তে আমি ঘৰত বনোৱা খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে। সেউজীয়া শাক পাচলি,
সেউজীয়া শাক পাচলিৰ লগতে ফল মূল ইত্যাদি খাব লাগে বাহিৰত বনোৱা খাদ্য বেছিকৈ খাব নালাগে তৃতীয়তে কেতিয়াও অভাৰইটিং কৰিব নালাগে যেতিয়া আমি কিবা পাৰ্টিত যাওঁ বা বিয়াতে যাওঁ বা ক'ৰবাত কিবা কোনোবাই খাব মাতিলে আমি যদি বেছিকৈ খাই দিওঁ তেতিয়াহ'লে ইও আমাৰ চুগাৰৰ এটা অন্যতম কাৰণ হ'ব পাৰে আৰু এটা হৈছে যে আমি যদি খুব ষ্ট্ৰেছ লওঁ ধৰক আজিকালি প্ৰত্যেক মানুহৰ এম্বিশ্যন খুব বেছি এই এম্বিশ্যন হ'লে আমি ধৰক প্ৰত্যেক মানুহে যদি ভাবোঁ যে নাই মই এইখিনি হ'লে নহ'ব মই এইটো কৰিব লাগিব সেইটো কৰিব লাগিব বেছিকৈ এম্বিশ্যন অভাৰ এম্বিচিয়াছ হোৱাৰ ফলতো বহুত মানুহৰ ক্ষেত্ৰত ডায়েবেটিছ ৰোগটো হোৱা দেখা যায় তাৰোপৰি মেণ্টেল ফেটিক মেণ্টেল ইলনেছ যদি মানসিকভাৱেও মানুহজন অস্থিৰ হৈ থাকে তেতিয়াও ডায়েবেটিছ বেছিকৈ হোৱা দেখা যায় গতিকে তেনেকুৱা ক্ষেত্ৰত মেডিটেশ্যন বা য়োগা যদি সদায় আধা ঘণ্টাৰ পৰা 45 মিনিট সময় কৰে তেতিয়াও আমি ফলপ্ৰসূ হ'ব পাৰে এতিয়া আহোঁ আমি ডায়েবেটিছ এইখিনি নহ'বলৈ কৰা বিধান ডায়েবেটিছ এগৰাকী মানুহৰ এতিয়া ডায়েগনচিছ হৈছে তেতিয়াহ'লে তেওঁ কি কৰিব লাগে এটাটো হৈছে এই সকলোবোৰ ওপৰত কোৱা সকলোবোৰ বিধানেই মানি চলিব লাগিব তাৰ বাহিৰেও প্ৰতি 6 মাহৰ মূৰে মূৰে আমি ডায়েবেটিক ডক্টৰৰ লগত আলোচনা কৰিব লাগিব চুগাৰৰ টেষ্ট কৰিব লাগিব ফাষ্টিং পিপি HbA1c এই সকলোবোৰ টেষ্ট কৰিব লাগিব তাৰোপৰি প্ৰতি 6 মাহৰ মূৰে মূৰে এজন চকুৰ ডক্টৰৰ লগত কনচাল্ট কৰিব লাগিব যাতে চকুৰ ৰেটিনাটো পৰীক্ষা কৰিব পাৰি চকুৰ ৰেটিনা যদি আমি ভালকৈ পৰীক্ষা কৰোঁ তেতিয়াহ'লে আমি ভৱিষ্যতে তেওঁলোকে যাতে ডায়েবেটিক ৰেটিনোপেথি নহয় সেই সম্পৰ্কে তেওঁলোকক সাৱধান কৰি দিব পাৰিম আৰু যদি প্ৰাৰম্ভিক অৱস্থাত এইটো হয়ও তেতিয়াহ'লে আমি ট্ৰিটমেণ্ট কৰিলে এইটো ভাল হৈ যায় গতিকে আহক আমি সকলোৱে ডায়েবেটিছ সম্পৰ্কে সজাগ হওঁ কাৰণ বৰ্তমান ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে ডায়েবেটিছ ৰোগীৰ সংখ্যা বেছিকৈ হ'বলৈ গৈ আছে আৰু WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কোৱা মতে ইণ্ডিয়া ডায়েবেটিক কেপিটেল অফ দ্য ৱৰ্ল্ড হ'বলৈ গৈ আছে গতিকে আমি সকলোৱে যাতে ইয়াৰ পৰা বাচি থাকিব পাৰোঁ তাৰ প্ৰতি সজাগ হওঁ সচেতন হওঁ আৰু আমি এটা সুস্থ লাইফষ্টাইল কটাওঁ আৰু নিজৰ স্বাস্থ্যৰ লগতে আনৰ স্বাস্থ্যৰো খেয়াল ৰাখোঁ ধন্যবাদ